মানে এষ্ট্ৰলজি আৰু বাস্তু এইটো বেটাক লৈ মাৰ্কেটত বিশেষকে ইউটিউবত মানে মই চাইছো এতিয়া অজস্ৰ পডকাষ্ট কিবা কিবি এইবিলাক থাকে আৰু তাত দেখিছো আজিকালি যেহে তাত ওলাই যায় যেহে কথা কৈ দিয়ে মানে সেইমতে চলি যায় ঠিক আছে মানে এষ্ট্ৰলজিৰ ওপৰতো বেলেগ কমেন্ট কিছুমানে এইটো অন্ধবিশ্বাস বুলি ধৰে কিছুমানে ফ্ৰড আৰু প্ৰত্যেকটো নিমিলে মোৰ যোৱা নৰ্থ ভিডিঅ' যিটো গৈছে ইউটিউবত নৰ্থ ইষ্টত যে টয়লেট বহালে ডিফেক্ট হয় আমাৰ যোৱা যিটো চেমিনাৰ হৈছিলে তাত ওৱান কুৱেশ্যনছ মানে প্লেচ বাই আৱাৰ ক্লায়েণ্ট তেতিয়া মই কৈছো যে কণ্ডিশ্যনটো এইটো তাতে এজনে কৈছে কোনোবা এষ্ট্ৰলজাৰে কৈছে যে তেওঁ কোৱা শুনিছে যে মুন আৰু ৰাহু যদি কম্বাইন থাকে তেতিয়াহ'লে ভাল বুলি কৈছে গতিকে এইটো কথাটো বুজিছেনে যি মন যায় সব সেইটোৱে কৈ দিয়ে তো এটা কমন নলেজৰ কথা আমি জানো যে চন্দ্ৰটো হৈছে এটা মানে যিটো এজ এ প্লেনেটৰ যিটো মেগনিটিউড যিটো আমি জানো যে চন্দ্ৰটো এটা হৈছে চাইল্ড প্লেনেট মাৰ্কাৰী আৰু মানে হয় আৰু ৰাহু হৈছে এটা দৈত্য গ্ৰহ মানে সি ডেভিল যিটো দেখা যায় আৰু যদি মাইথলজিকেল আমি চিৰিয়েল বিলাক চাওঁ তেতিয়া দেখা যায় যে চন্দ্ৰ যিটো বা ৰাহু যিটো অসুৰ বিলাক কেনেকুৱা গতিকে এটা কমন নলেজৰ কথা সাধাৰণ এটা চিন্তনীয় কথা যে এটা বাচ্চা আৰু এটা চুলি দাড়িয়ে মানে পুৰা ভব্য মানে হেৰি হয় ভয়ানক যদি চেহেৰা তাৰ ওচৰত যদি এটা বাচ্চাৰ লগত থাকে তেতিয়াহ'লে ভয় কাৰ হ'ব সমস্যা কাৰ হ'ব তো বাচ্চাটোৱে ভয় কৰিব ন দাড়িয়ে চাৰিয়ে কমন নলেজৰ কথা সেইটো মানে প্লেনেটছ আৰ নট পাৰ্চন বাট পাৰ্চনেলিটি যে তাৰ ব্যক্তিত্ব হেতৰ কি তেনেকুৱা কথা এতিয়া পডকাষ্টত দেখিছো অজস্ৰ মই অসমৰ কথা ক'ব যোৱা নাই হা মই অসমৰ লগত মই কম্পেয়াৰে নহয় মই কম্পেয়াৰ কৰো অল অভাৰ ৱৰ্ল্ড অল অভাৰ ইণ্ডিয়া কথা হ'ল কি যে সেই বস্তুটো আৰু বহুতে কয় যে মই দেখিছো বা আপোনালোককো কয় এইবিলাক বিশ্বাস নকৰে এইবিলাক কোনো সাইন্টিফিক কথা নহয় এইবিলাক ভয় খোৱা কথা ইত্যাদি অনেক কিছুমান কুৱেশ্যন কৰিব বিচাৰে আৰু যিটো কন্ট্ৰভাৰ্সি সেই বস্তুটো আছে যি মন যায় দেখিছো পডকাষ্ট কৰি দিয়ে তাত কৈ দিয়ে হেমতে মানুহবিলাকে মানে চাই লয় যেনেকে মই দেখিছো পডকাষ্ট বিলাক মানুহবিলাকে বেছি চাই আমাৰ পডকাষ্টৰ ভিতৰত আমাৰ ৰুণময় যিটো মানে কাষ্ট কৰিছিলে দেখিছো সেইটো সৰ্বাধিক মানুহে চাইছে মানে সেইটো অলপ মানুহবিলাকৰ ইন্টাৰেষ্টটো কথোপকথনত বেছি তেওঁলোকে ফৰ্মুলা নুবুজে যদি হেৰি মানে ডাইৰেক্টলি কন্টেন্ট বিলাক কোৱা যায় তেতিয়াহ'লে সেইটো মানুহবিলাকে বেছি বুজি পায় আৰু ইন্টাৰেষ্ট লয় ঠিক এইদৰে মোৰ এতিয়া ইউটিউবতো যিবিলাক ভিডিঅ' আছে যিবিলাক ডাইৰেক্ট যিবিলাক ভয়ানক ভিডিঅ' মই দিছো সেইবিলাক মানুহে বেছিকে চায় কিন্তু ভাল মানে সুস্থিৰভাৱে ক'লে বা বুজালে সেইবিলাক নাচায় খুব কম সংখ্যক মানুহ আছে গতিকে এটা কথা এইখিনিত আমাৰ যিখিনি আছে ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ মানে সেমিনাৰ যিবিলাক গেষ্ট আহে আৰু বাকি আমাৰ কনসাল্টৰ যিখিনি বিষয়বস্তু কন্টেন্ট যিবিলাক ইউটিউবত যায় আৰু যিসকল মোৰ পাৰ্মানেন্ট সাবস্ক্ৰাইবাৰ আছে 99 হয়তো 12,000 সাবস্ক্ৰাইবাৰ্ছ আছে আৰু সেইবিলাকে দেখিছো মই মোৰ ভিডিঅ' বিলাক প্ৰতিটো ভিডিঅ' দেখিলো মই 100% মানুহে চাই কম মানুহে চাই কিন্তু চাই আৰু তেওঁলোকৰ মই ভাবো তেওঁলোকে তাৰ পৰা প্ৰফিটেবল কাৰণ বাকি বিলাকৰ নিচিনাকে মোৰ যিটো ভিডিঅ' দিয়া বা যিখিনি আছে সেইবিলাক মোৰ কোনো স্পেচিয়েল ইউটিউবৰ কাৰণে নহয় আমাৰ ক্লাছ বা যিবিলাক সেমিনাৰ থাকে প্ৰেক্টিকেল ডিসকাশন যিবিলাক আছে সেই বস্তুবিলাক কিছু অংশ দিয়া যায় গতিকে মোৰ ভিডিঅ' মানে ইউটিউবত বা এইবিলাকত তেনেই নগণ্য আৰু এটা সময়তো 1.5 বছৰ কালটো মই এটা ভিডিঅ' তাত যোৱা নাই কাৰণ আমাৰ বিল্ডিঙৰ কাৰণে কামত লাগি আছিলো বাৰু যি হওক গতিকে বেলেগ হেৰি আছে আৰু সেই বস্তুটো মোৰ যিসকল সাবস্ক্ৰাইবাৰ্ছ আছে যিসকল আমাৰ এই আছে তাত প্ৰতিটো কুৱেশ্যন আৰু ডাউট মই ক্লিয়াৰ কৰি দিম উইথ লজিক্স এণ্ড সাইন্টিফিক এতিয়া আসল কথাটো আমাৰ যিসকলৰ আছে কোনোবাই ক'ব লাইফত পাব যেবিলাক মই বিশ্বাস নকৰো এইবিলাক মিছা কথা এইবিলাক অন্ধবিশ্বাস হেনা আৰু যে এইবিলাকৰ কোনো হেৰি নাই মানুহ ভয় খুৱাইছে তাৰ এটা সুন্দৰ আজি এক্সাম্পল
আলোচনা কৰি আৰম্ভ কৰিম ঠিক আছে তাত এটা মই ড্ৰয়িং আৰু প্ৰজেক্ট দিছো বহুতে মানুহবিলাকে নিজকে ভাবে যে বহুত জানো বহুত শিক্ষা বহুত জ্ঞান আছে গতিকে একচুয়ালি বাস্তৱত যি একো নাজানে না সি ভাবে যে বহুত জানো আৰু যি জানে সি ভাবে যে আৰু শিকিবলৈ বাকি আছে গতিকে এই বস্তুটো হয় আৰু যি সকলে এই বস্তুবিলাক আৰু এই বস্তুবিলাক জানিবৰ কাৰণে দৰকাৰ হয় কি এটা মানে ব্যক্তিজন হ'ব লাগিব শান্তশিষ্ট ধীৰ আৰু বিবেচক হ'ব লাগিব সেই তেনে ব্যক্তিয়েহে আচল বস্তুবিলাক মানে বুজি পাব বিচাৰি পাব ঠিক আছে আৰু এটা কথা ঠিক জানিব যি সকল ব্যক্তিয়ে এষ্ট্ৰলজি ডিভাইনিটি বোলা বস্তুটো বাস্তুৱে হওক যি সকল ব্যক্তিয়ে সমালোচনা কৰে হেতু জানিব তাৰ ঘৰত ডিফেক্ট আছে আৰু সেই ডিফেক্টটো হৈ গল কি নৰ্থ ইষ্ট যেটো সাইড আছে ডাইৰেকশন যাক কোৱা ঈশান কোণ হেতু থাকিব ডিফেক্টিভ হেতু ডিফেক্টিভ কেনেকুৱা থাকিব হ'ব পাৰে হেতু নৰ্থ ইষ্ট যেটো এংগেল আছে কাট হ'ব তাত হেভি লোডেড থাকিব বিল্ডিং হওক বা প্লটটোৰ তাৰ যেটো কাট থাকিব তেতিয়া জানিব যে হেজন ব্যক্তিৰ চিন্তা কৰিবলৈ দিমাগ নাই আৰু যি সকল ব্যক্তি সাপোর্ট পাবো সুন্দৰ বিচাৰ বিবেচনা থাকিব যে নৰ্থ আৰু ইষ্ট যেটো এংগেল আছে নৰ্থ ইষ্ট এংগেলটো হ'ব লাগিব ক্লিন পৰিষ্কাৰ আৰু ম্যাক্সিমাম আৰু সেই বস্তুটো তাত থাকিব লাগিব ওয়াটাৰ ঠিক আছে গতিকে হল কথাটো হেতু এতিয়া এই বিষয়টোৰ মাধ্যমত আমি মেইন বস্তুটোলৈ যাম সেই সকল ব্যক্তিৰ দৰে এইজনো হৈছে এজন ব্যক্তি যি জীৱনত বহুত কষ্ট আৰু পৰিশ্ৰম কৰি পেলাই পইচা উপাৰ্জন কৰি সমস্ত সকলোখিনি আহা আকাংক্ষা সুখে শান্তিৰে থাকিম বুলি এটা ঘৰ নিৰ্মাণ কৰিলে পকী ঘৰ এটো আছে এই ঘৰটোত ঠিক তিনতলা ঘৰ আছে বৰ্তমান দুইতলা বনিছে এতিয়া আৰু কাৰোবাৰ মুখেৰে গম পালে তেখেতে মোক লগ কৰিলে আহি তাৰ পিছত ভিজিট ঘৰ ভিজিট দিয়াৰ কথা মোক ক'লে হেমতে মই গলো তাত উপস্থিত হলো আৰু তাৰ পিছত মই কি কৰিলো তেওঁলোকৰ ঘৰত গলো প্লটটো যেটো আছে কব গলে একচুয়ালি নৰ্থ ওয়েস্ট প্লটে আছে অলপ টেৰা আছে বেকা আছে যি হক তাৰ পিছত আমাৰ সকলে কেনেকৈ চাব যে মেইন যেটো প্লট আছে সেই প্লটটোত মানে তাক চাৰি দিশে যোগ কৰাৰ পিছত ব্ৰেড এণ্ড লেংথ মাজত তাৰ মানে উলিয়াব লাগিব যাক কোৱা হয় ব্ৰহ্মস্থান আৰু তাৰ পিছত সেই মৰ্মে প্লটটোত ডাঙৰে হওক সৰু হওক যদি বহুত ডাঙৰো হয় তেতিয়ালে হেতু যেটো হাউস আৰু নিশ্চয় ধৰক কাৰোবাৰ 1 বিঘা মাটি আছে বা 3 কঠা মাটি আছে গুটি 3 কঠা মাটি আৰু 1 বিঘা মাটি কি ঘৰ বনায় হেনা ইমানটো ডাঙৰ ইমান ঘৰ নবনায় গটিকে সেই হিচাপত কৰিব লাগিব আৰু হেতু হে ডিজাইনটো কৰিব লাগিব তেতিয়াহলে সাউথ আৰু ওয়েষ্টৰ ফালে বিল্ডিংটো কৰাব লাগিব তেতিয়া কি হ'ব নৰ্থ আৰু ইষ্টটো খালি যাব কিন্তু এই প্লটটোৰ ভিত্তিত যেটো আছে মাটি কম আছে গটিকে তেও কি কৰিলে জীৱনত বহু আকাংক্ষা লৈ যত সুদীৰ্ঘ বহু বছৰ কাল পাৰ কৰিলে জীৱনত সংগ্ৰাম আৰু ঘাট প্ৰতিঘাতেৰে বহুত আশা আকাংক্ষাৰে এটা পইচা সংৰক্ষণ কৰি পেলাই এটা ঘৰ নিৰ্মাণ কৰিলে কিয় কাৰণে যে সুখে শান্তিৰ সমুদ্ৰে যে কমফৰ্টেবল লাইফ ঠিক আছে গটিকে মানে তেও হয়তো তেনেকুৱা আছে বহুত পইচা আছে ধন আছে বনাই দিলে কোনো কাকো দৰকাৰ নপৰে কিন্তু যিজন ৰেশনেল পারসন বিবেচকতে সদায় আনৰ পৰামৰ্শ মতে কাম কৰে যেনেকে ৰাজস্থানৰ মাৰৱাৰী সম্প্ৰদায়টো হেতৰ বহুত ধন আছে ধনী মানুহ কিন্তু হলেও হেতে কি কৰে গাইডেন্সত চলে সেই কাৰণে হেতে ধনী সফল ব্যক্তি
আৰু সেই কথাটো আমাৰ বৃহৎ সংহিতাত ব্ৰাহ্মীৰে কৈছে, তাত এটা শ্লোক আছে যে এজন স্কলাৰ এষ্ট্ৰলজাৰ অবিহনে এজন ৰজাৰ জীৱন বিনা উদ্দেশ্যত লক্ষ্যত এনে জীৱ জন্তুৰ দৰে মানে। ঠিক আছে, ঠিক সেইদৰে মানে আকাশত যদি সূৰ্য নাথাকে সমস্ত পৃথিৱী ব্ৰহ্মাণ্ড অন্ধকাৰ। ৰাতিত সময়খিনিত যদি এডাল কেণ্ডেল নাথাকে তেতিয়াহ'লে সমস্ত অন্ধকাৰ। ঠিক সেইদৰে এজন ৰজাৰ জীৱনত যদি এজন স্কলাৰ এষ্ট্ৰলজাৰ আণ্ডাৰত পৰিচালিত নহয়, ৰজাৰ জীৱনো অন্ধকাৰ। গতিকে এষ্ট্ৰলজিটো বিবাহ ৰাহিজা চোৱা এইবিলাকৰ বিষয়বস্তু নহয়, এইটো হ'ল কি অৰিজিন, ইয়াৰ মূল ৰজাক প্ৰথম মানে গাইড কৰিব লাগে। আৰু সময়ৰ সোঁতত সময় যেতিয়া অতিক্ৰম কৰি আহিলে, ব্ৰিটিছ অহাৰ পিছত কি হৈ গ'ল, ঠিক মানে কলি যুগৰ প্ৰৱেশ কৰাৰ পিছতে এই ব্ৰাহ্মণ শ্ৰেণীটো য'ত ব্ৰহ্মতত্ত্ব জ্ঞান জানে সিহঁতক ৰাজকাৰ্যৰ পৰা আউট কৰি দিয়া হ'ল। সেই আজি সমস্যা। গতিকে ইয়াৰ ইম্পৰ্টেঞ্চ আৰু মহত্ব আছে। কোনোবা বিশ্বাস या অবিশ্বাসৰ কথা নহয়, সেইটো তেনেকে হ'ল। ঠিক সেইদৰে সেই সকল ব্যক্তিৰ দৰে যে বিশ্বাস আৰু অবিশ্বাসৰ মাজত চলে, যাৰ জ্ঞান কম আছে, বিচাৰ কম আছে, গতিকে তাৰ ভিতৰৰ এজন ব্যক্তিয়ে সিদিনা মোক মানে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনালে তেওঁৰ প্লটটো ভিজিট কৰিব কাৰণে। ঠিক আছে, এতিয়া এইটো যিটো প্লট আছে যিটো আপোনালোকে দেখিছে যে নৰ্থ ইষ্ট প্লট আছে, আৰু এই যিটো ৱাল আছে না, ৱালটোত লগাই তেওঁলোকে ঘৰ বনালে। কেলে? মানে যে মাটি বচাবৰ কাৰণে। ঠিক আছে, ঘৰ বনালে। এটা ৱেল আছে মানে সাবমাৰ্চিবল। ঠিক আছে, সাবমাৰ্চিবল আছে। তাৰ পিছত এইটো যিটো স্পেচ আছে না, এই স্পেচ যিটো আছে, এইটো স্পেচ আৰু এইটো স্পেচ প্ৰায় ইকুৱেল, নট মাছ। ঠিক আছে, আৰু এইফালে যিটো স্পেচ আছে এইটো অকমান আছে, সেইফালেতো টোটেলি নাই। ঠিক আছে, তাৰ পিছত এইফালৰ পৰা এইটো গেট আছে, গেটত সোমাই কি কৰিব লাগে, দৌৰি সোমাব লাগে। সোমাই পেলাই এইটো এটা বাৰান্দা নিচিনা আছে, মানে গেছ আহি বহিব পাৰে, চকী টেবুল আছে। ঠিক আছে, তাৰ পিছত এইটো এটা ষ্টেৰকেছ বনোৱা হৈছে উল্টা ডাইৰেকশ্যনত, আৰু ইয়াৰ তলত এটা ৱাটাৰ ৰিজাৰ্ভাৰ আছে। ৱাটাৰ ৰিজাৰ্ভাৰ মানে ডাঙৰ সাইজৰ। তাৰ পিছত ইয়াৰ কিনাৰত এটা ৰুম আছে যিটো মাষ্টাৰ বেডৰুম। ঠিক আছে, এইখিনিত এটা কিচেন আছে, এইটো এটা বেডৰুম আছে, এইটো আছে টয়লেট আছে। ইয়াত এটা টয়লেট বাহিৰৰ পৰা যাব পৰা কমন টয়লেট, আৰু ভিতৰ ফালৰ পৰা এটা টয়লেট আছে। তাৰ পিছত এইফালৰ পৰা সোমাই এই ৰুমটো অলপ ডাঙৰ আছে, ইয়াত পূজাৰ এটা ৰুম বনোৱা আছে, আৰু এইফালে এটা ষ্টৰেজৰ ব্যৱস্থা আছে, ৰুম হিচাপতো হয়। মানে এইটো হ'ল ইয়াৰ কথা। আৰু এই এৰিয়াটো মানে অলপ মুকলি আছে, যাতে ধৰা গাড়ী চাড়ী বাইক চাই ৰাখিবৰ কাৰণে ব্যৱস্থা আছে, সিমান স্পেচ নাই। ঠিক আছে, তাৰ পিছত সেইটো কি হৈ গ'ল, এইটো এতিয়া দেখিলো গোটেই প্লটটোতো কভাৰ হৈ গ'ল, এক্সট্ৰা কৰিবলৈ বাকী নাই, অলৰেডি কনষ্ট্ৰাকশ্যন হৈ গ'ল। এতিয়া কৰিব লাগিব কি, এই যিটো লেংথ আৰু এইটো ব্ৰেড, তাক কেন্দ্ৰ কৰি ইয়াত এটা চেণ্টাৰ পজিশ্যন উলিয়াই পেলাই, প্ৰথম যিটো আছে নৰ্থ আছে না, নৰ্থ যিটো আছে সেই বস্তুটো উলিয়াই ল'ব লাগিব। ঠিক আছে, নৰ্থ উলিয়াই ল'ব লাগিব। এইটো কোৱা যায় গ্ৰিড। গ্ৰিড যিটো মহাবাস্তুত যিটো এপ্লাই কৰা হয়, যে গ্ৰিডিং কৰা যায়, যে এইটো হ'ল গ্ৰিড। ঠিক আছে, তেতিয়াহ'লে কি হৈ গ'ল,
দেখিলো আমি যে এটো ওলালে এটো কেন্দ্ৰবিন্দু কৰিলে এতিয়া ডিফেক্টিভ মেইন থিং সেই বস্তুটো এটা চাব লাগিব যে নৰ্থ ওয়েষ্টৰ পৰা নৰ্থত এন্ট্ৰি আছে ঠিক আছে অসুবিধা নাই এন্ট্ৰি হল তো ঠিক নৰ্থ আৰু ইষ্টৰ পৰা নৰ্থ ইষ্টত হৈ গল না নৰ্থ ইষ্টত এন্ট্ৰি হৈ গল হেতু ঠিক আছে তাৰ পিছত এটো যেটো আছে সাউথ ওয়েষ্টত স্টেৰকেছ আছে হেতু ঠিক আছে আৰু নৰ্থ ইষ্টত এখন ইষ্টত বাৰান্দা আছে হেতু ঠিক আছে তাৰ পিছত মাস্টাৰ বেডৰুম এটা আছে ইয়াত হেতু ঠিক আছে ইয়াত এটা কিচেন আছে হেতু ঠিক আছে ইয়াত এটা বেডৰুম আছে কিন্তু হেতু ঠিক নাছে আৰু ইয়াত এটা টয়লেট আছে হেতু ঠিক নাই আৰু ইয়াত এটা টয়লেট আছে এটো ঠিক নাই ঠিক আছে তাৰ পিছত এইফালে যেটো ৰুম আছে এটো ঠিক আছে আৰু এইফালে এটা ৰুম আছে হেতু ঠিক আছে কিন্তু পূজাৰ যেটো পোৰশন আছে হেতু ঠিক নাই ঠিক আছে এতিয়া যদি আমি ডাইৰেক্টলি চাও মেজৰ ফল্ট টু আৱাৰ সিস্টেম আমাৰ সিস্টেম মতে মেজৰ ফল্ট কি আছে ওয়াটাৰ আন্ডাৰগ্ৰাউন্ড ৰিসোৰ্স ওয়াটাৰ ট্যাঙ্ক এটো এটা হিউজ ট্যাঙ্ক ঠিক ওয়েষ্টৰ যেটো এক্সিস আৰু সাউথ ওয়েষ্টত ই কভাৰিং হৈ গৈছে তেতিয়া হলে ইয়াৰ ৰিজাল্ট কি সাউথ ওয়েষ্টত ওয়াটাৰ এটো হৈ গল চাইল্ড আনএক্সপেক্টেড ডেথ মানে পুত্ৰ সন্তান হানি yes চাইল্ড এই ঘৰটো 2021 চনত সোমাইছে 2023 চনত 26 বছৰ young age brilliant এটা লৰা ডেথ হৈছে জ্বৰ হৈ আউটস্ট্যান্ডিং থিওৰি তাৰ পিছত তৃতীয় কথা যে ট্যাঙ্কটো ওয়েষ্টত চুই গৈছে তেতিয়ালে শিকাৰ কোন হ'ব নেক্সট ওয়াইফ है ना वाइफ एटो वाटर वाइफर माने सेवियर डिजीज हॉस्पिटलाइजेशनत लाख टका खरच ठीक আছে আৰু তেখেতে কৈছে যে লকডাউনৰ পিছৰ পৰা বজাৰ অৱস্থা বেয়া বহুত ধাৰ আৰু ঋণত গৈছে আৰু লৰাৰ বেমাৰত বহুত খৰচা কৰিলে ওয়াইফৰ খৰচা কৰিলে যে হেৰি এতিয়া একদম অৱস্থা বেয়া আৰু মোক যেকেটা পইচা 10000 টকা স্ট্যান্ড মোক দিব লাগে হেতু জোৰা মাৰিব পৰা নাই why কিন্তু যিজন মানুহে আগতে কাকো পৰামৰ্শ নলোৱাকে নিজৰ ইচ্ছামতে ঘৰ বনালে সেই মানুহজনক এতিয়া কোনোবাই ক'লে যে এটো ভুল আছে আপুনি ভাল জনা মানুহজনক দেখাই লওক আৰু সেই তেতিয়া মানুহজনে মোক বিচাৰি পালে ইয়াৰ কাৰণটো কি তাৰ কাৰণটো হৈ গল ইষ্টত থকাটো পানী কাৰণটো হৈ গল ইষ্টত পানী আছে है ना হেতু হৈ গল কথা তাৰ পিছত মই তেতিয়া হুদিল ইয়াত লৰাটো থাকে মই কলো বলে এটো বেডৰুম লৰাটো থাকে মই কৈছো লৰাটো ৰাফ আৰু হি বেড হ্যাবিট এই বস্তু তাৰ আছিলে কৈছে নহয় লৰাটো ঠিক আছে বেয়া নহয় মোক কলে যে লৰাটো ইয়াত নাথাকে হি বাহিৰত থাকে বাহিৰত পৰি আছিলে চাকৰি পাবলে তাক যোগাৰ হৈ গৈছিলে মই কলো ঠিক আছে তেতিয়া কোনো কথা নাই কিয়নো এটো লৰাটোৰ থাকে কেতিয়াবা আহে চাগে থাকে গতিকে তাৰ যেটো মেন্টালিটিত হেতু প্ৰভাৱ পেলাব পৰা নাই কাৰণ হেতু হৈছে কি ইয়াত থকা ঘৰৰ মানুহগিটা কোনোবা হতে ইয়াতো হ'ব পাৰে ইয়াতো হ'ব তাতো হ'ব পাৰে হয়তো প্ৰতিদিনে বেলেগ প্ৰতি মাহত বেলেগ ৰুমত আৰু প্ৰতিটো ৰাতিৰ 12টা বজালে ধৰা এটা ৰুমত হ'ল তাৰ পিছত হয়তো এটা ৰুমত হ'লে
গতিকে হেতুক মানে নিজৰ ইচ্ছামতে হে চেঞ্জ কৰিব পাৰে গতিকে মেন্টালিটি হে প্ৰকাৰ হ'ব কিন্তু মই কলো হে কথাটো যে ইয়াত যেটো ওয়াটাৰ আন্ডাৰগ্ৰাউণ্ড ৰিসোৰ্স ওয়াটাৰ আছে হেতুটো আপুনি বদলি কৰিব নোৱাৰে বলে মই ইয়াত ৰাখো অলপ দিন বলে মই এটো ইয়ালে লৈ যাও এদিন হে কাৰণে কি হয় তাৰ যেটো ইম্প্যাক্ট প্ৰভাৱ হে বস্তুটো ইয়াত জবৰদস্ত প্ৰহাৰ কৰে গতিকে হে বস্তুটো ক্যান্সেলেশন কাৰণ হে ইয়াত যদি থকা হলে তেতিয়া হলে হে প্ৰবলেমটো হৈ গলতেন লৰাটো মই কলো যে ভিডিও কৈছে যে লৰাটো ভাল লৰা সুকা লৰা হ'ব পাৰে ঠিক আছে কাৰণটো হৈ গল কি যে লৰাটো তাত নাথাকে হি বাহিৰত থাকে তাৰ মানে ইয়াত হোৱা নাই কি থকা নাই হেকাৰণে তাৰ ওপৰত বিশ্বাস কৰিব নাই কিন্তু ঘৰটো তাৰ না এটোটো হলটো মেজৰ মানে কনস্ট্ৰাকচনেল ডিফেক্ট হেতুটো চেঞ্জ কৰিব নোৱাৰি গতিকে তাৰ পৰা ক'ত বাচিব আসল কথাটো হল হেতু দ্বিতীয় কথা কৈছে মানুহজনে এটা কথা মই এখিনি এটা ক্লিয়াৰ কৰি দিছো এটা বস্তু হল কি এখিনিত যে মহাবাস্তুত যি সকল মার্কেটত চলি আছে বিহন দাৰ চলি আছে এটা বস্তু কালিও এজনে মোক জোৰহাটৰ পৰা সৰি ডিব্ৰুগড়ৰ পৰা ফোন কৰিছে কথা ওলাইছে কৈছে টেষ্টিফাই স্যাটিসফাইড মোৰ মানে মোৰ ফলোৱাৰ আছে ডিব্ৰুগড় মহাবাস্তুত যি সকল প্ৰেকটিশনাৰ আছে তেওঁলোকে ভিজিট কৰা গৈ তাত মানুহক খুদিব যে কি হৈছে কি নাই তাৰ পিছত উপায় দিব আৰু মোৰ যি সিস্টেম আছে আমাৰ ই কাকো নুখুদে কি গৈ চাব আৰু কি হৈছে আমাৰ ষ্টুডেন্টে কব এটো হল ডিফাৰেন্স তাৰ ব্যৱস্থা কৰি আছো মই তাৰো আগত চিন্তা কৰি আছো মই কালি এজন মানুহ গল্পৰ পৰা মোক ফোন কৰিছে কৈছে স্যাৰ আপোনাৰ এখিনি চাও ঠিক আছে আপোনাক এবাৰ ইনভাইট কৰিব লাগে তেতিয়া মই কলো আপোনাৰ খৰচা বহুত হ'ব কৈছে হ'ব যিমান লাগে মই দিম 40000 টকা মোৰ ফিজ আছে গল্পৰ বৰ্তমান তো মই এটা ৰিসাৰ্চ এখিনিত মই চলাই আছো কৰি আছো হেতু হল কি যে তো আমাৰ যেটো এস্ট্ৰোবাস্তু কোর্স সেই বস্তুটো মই ইমান ডেভেলপ মই কৰা বিচাৰিছো হয়তো যেটো আজিলৈকে ইন্ডিয়াত ওয়াৰ্ল্ডত কোনো চিন্তা কৰা নাই হেতু হল কি যে এজন ব্যক্তিয়ে যেতিয়া মানে ফোন কৰিব কিয় যে ঘৰত কিয় প্ৰবলেম থাকিব লাগিব তাৰ কাৰণে কোনোবা মাতিব গটিকে মই সেই বস্তুটো ৰিচাৰ্জ কৰি আছো যে যিজন মানুহে ফোন কৰিছে যে প্ৰবলেম আছে আপোনাক এবাৰ আনিব লাগে দেখাব লাগে তেওঁ হয়তো সেই প্ৰবলেম কি আছে গম পোৱা নাই গটিকে মই ভাবিছো তাত মানে ডিভাইন ইটিৰ মাধ্যমত কি কাৰণে ফোন কৰিছে তেওঁৰ প্ৰবলেম কোট হৈছে আৰু তেওঁ যেটো বাস্তুৰ কাৰণে মোক ভিজিট কৰিছে তাত ঘৰত বাস্তু ফল কোট আছে তাৰ আগত কেনেকে মই লিব পাৰো সেই কথাটো মই চিন্তা কৰিছো গটিকে ভাৰতবৰ্ষত বাকি যিমান বিলাক বাস্তু স্পেশালিষ্ট এস্ট্ৰোলজাৰ্স আছে যিমান প্ৰকাণ্ড ডাঙৰ কথা পডকাষ্টত নকক কিয় সেইবিলাক সকলো আমাৰ ওচৰতে নগণ্য কন্ডিশন হৈ গল কি যে তেওঁলোকে যিমান বহান ডাঙৰ দামী হেনে 50-50 crores টকা লয় এটা ভিজিট দিবৰ কাৰণে কিন্তু হিয়াতি তাত গৈ চাৰ পিছত হেতৰ প্ৰবলেম মেচিং হোৱাৰ পিছত তাৰ ৰিমেডি ব্যৱস্থা কৰে আৰু মোৰ সিস্টেমত যেটো মই ডিসকভাৰ কৰিছো হি জেগা মানে প্লট ইন্ডাষ্ট্ৰি ঘৰ চাব আৰু তাৰ ডিফেক্ট নিৰ্ণয় কৰি পেলাই তেওঁলোকে ভগি থকা সমস্যাৰ বিষয়ে স্পষ্ট ৰূপে ক'ব আৰু এতিয়া তাৰ ওপৰত চিন্তা কৰিছো হি নগলো ফোনতে গম পাব যে তাত কোড গণ্ডগোল আছে কোনটো বস্তু তাৰ পৰা আঁতৰাব লাগিব হেতুৰ ওপৰত মই চিন্তা কৰি আছো ঠিক আছে গটিকে কাম টু দা আৱাৰ এক্সাম্পল আৰু মানুহজনে ক'লে যে মোক যেটো কথা যে
ইয়াৰ লগত মই প্ৰেক্টিকেল কৰিছো কাৰণে মই কৈছো নহলে মইতো সকলোখিনি মই জানোৱেই যে কৈছে যে 2021 লকডাউন এই যে যেটো হেৰি দিছিলে তেতিয়াৰ পৰা আৰ্থিক অৱস্থা বেয়া ধাৰ অৱস্থা বহুত বেয়া মানে হেৰি নাই তাৰ মানে কি কৈছে যে সুবিধাবিলাক নাইকিয়া হৈ গৈছে সুবিধা যদি নাথাকে ধন কৰ পৰা আহিব যদি ধন নাথাকে সুবিধা কৰ পৰা পাব হা গতিকে হেতু আমাৰ চাবৰ কাৰণে অসুবিধা একো নাই এই কাৰণে যে যেটো ঠিক ইষ্টৰ ডাইৰেকশনত সাউথলৈকে যেটো এৰিয়া মানে ৰাখিব লাগিছিল হেতু নাই ওয়ালৰ লগত আছে গতিকে ইয়াত অপৰচুনিটি কৰ পৰা পাব সুবিধা কৰ পৰা পাব কাৰণ হি সুবিধা যেটো হয় সেই সুবিধাটো খুলিবৰ কাৰণে ইষ্ট should be clear है ना আৰু নৰ্থ ইষ্ট যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া হলে মাইন্ড ফ্ৰিনেছ এণ্ড সাপোৰ্টিং পাব সকলৰ ফালৰ পৰা বন্ধু বান্ধৱ পৰিয়ালৰ পৰা ইত্যাদি সকলৰ পৰা পাব যদি ইষ্ট ব্লক থাকে তেতিয়া হলে সুবিধা অপৰচুনিটিজ বিলাক নাইকিয়া হৈ যাব যদি নৰ্থ ব্লক থাকে তেতিয়া হলে ফাইনান্সিয়াল কন্ডিশন বেয়া হৈ যাব আৰু নৰ্থ ইষ্ট যদি ব্লক থাকে তেতিয়া কমপ্লিট চিন্তা ভাৱনাৰ পৰা আৰম্ভ কৰি পুৰা ফুল সাপোৰ্টিং ব্লক হৈ যাব এয়া হৈছে মানে প্ৰেক্টিকেল এক্সপেৰিয়েন্স আৰু ৰিসাৰ্চৰ মেটাৰ ইয়াত কোনো শাস্ত্ৰগত বিষয় নহয় বৈদিক আৰু আমাৰ যেটো কোৰ্স আছে হেতু হৈছে বৈদিক বাস্তু আৰু এতিয়া হৈছে বজৰুৱা বাস্তু যেটো চলি আছে বজৰুৱা বাস্তু কাৰণ তেওঁলোকে বহুত ডিফেক্ট আছে মই দেখিছো হেবিলাক এতিয়া আমি বেলেগৰ কথা এই নকৰো ঠিক আছে গটিকে হেতুৰ কথা আৰু দ্বিতীয় কথা এটা মন কৰিবলগীয়া যে সাউথে যেটো আছে আৰু নৰ্থ ইষ্ট যেটো ডাইৰেকশন আছে হে ডাইৰেকশনটো দ্যাট মিন্স হে বস্তুটো হৈছে ইকুৱেল হেনা অপৰচুনিটিজ আৰু মানে অপজিশন অবস্ট্ৰাকশন সমান কথাটো বুজিছে আৰু যদি নৰ্থ ইষ্টটো বেছি থাকিলে তেতিয়ালে অপৰচুনিটিজ আৰু ইনকাম আৰু প্ৰগ্ৰেছ তেতিয়ালে ম্যাক্সিমাম হলতেন আৰু যদি সাউথ ইষ্টটো কম থাকে তেতিয়া কম হেতু কম হলতেন এডভাৰ্সিটিজটো ঠিক আছে আৰু যদি সাউথ ইষ্ট বেছি হৈ যায় নৰ্থ ইষ্ট কমাবি যায় তেতিয়ালে সুবিধাতকে অসুবিধাবিলাকৰ পৰিমাণ বেছি সমস্যাৰ পৰিমাণটো বেছি এটো হল মূল বিষয় মানে এটো principles of Vedic Vastu গটিকে কথাটো হল হেতু গটিকে আৰু এটা দ্বিতীয় কথা হল কি ইয়াত যেটো মানে কিচেন যেটো মই দেখিলো হেতু একচুয়ালি ইয়াত ঠিক সাউথত আছে approved কোনো প্ৰবলেম নাই কিন্তু বেডৰুম আছে যেটো সাউথ ইষ্টত হুমালে না হি हैना আগ্যত হুমালে গটিকে ইয়াত যেটো আছে এটো কেৱল মাত্ৰ গেষ্টৰ কাৰণেহে হ'ব আলোহিৰ কাৰণে ঘৰৰ মানুহৰ কাৰণে নহয় হেতুৰ কথা আৰু ইন্টাৰেস্টিং কথা যে তেওঁলোকে এই যেটো নৰ্থ ইষ্ট মানে ইয়াত এটা ষ্টৰ আছে মানে হেৰিয়াৰ কাৰণে যিবিলাক মানে যেটো কাৰবাৰ কৰে তাত ৰাখে গটিকে এটা কথা কি নৰ্থ ইষ্ট পৰ্চনত যদি বস্তু ৰাখে তেতিয়ালে সেলিংটো অলপ জলদি হয় মুভমেন্ট কাৰণ that area is governed by moon is a fast moving planet গটিকে তেতিয়ালে হি ফাস্ট কৰাব না আৰু মানুহ যদি তাত থাকে যি সকল ইউথ থাকিব তেতিয়ালে হেতে জীৱনত ফাস্টেষ্ট মুভিং কৰিব কাম কাজ হলো তেতিয়া চাকৰি বাকৰি হলো ইনকাম হলো তেতিয়া ফাস্ট কৰিব আৰু ফ্যামিলি লাইফও হেতু হ'ব কালি এটো ডিব্ৰুগড় আহি কৈছে মই তেতিয়া কৈছো তেখেতক যে আপোনাৰ যেটো আছে হে এও মানে কপল যেটো আছে নৰ্থ ইষ্টত বেডৰুম আছে আৰু তেওঁৰ ককাই আছে সাউথ ইষ্টত বেডৰুম আছে মানে ককায়েক আৰু হেৰিয়াৰ মানে ওয়াইফৰ মাজত মিলা মিছা নাই আৰু ইন্টাৰেস্টিং সন্তান নাই আৰু এওঁৰ লোকৰ হাজবেণ্ড সব দুটা এটা সন্তানৰ সৈতে এনজয়ড লাইফ
ডিফাৰেঞ্চ হ'ল সেইটো আৰু সেই কথাটো তেওঁ ককাই কৈছে যে তই ইয়াত নুশুবি এফালে নাথাকিবি সি নামানে সি তাতে থাকিব কাৰণ সেইটোৱে তাৰ আছে সি কিয় যাব মানে এই বস্তুবিলাক আৰু ডেষ্টিনি লগতো কানেকশ্যন আছে certainly এইটো একাতে এষ্ট্ৰলজিৰ বস্তু যেটো ফ্ৰম মানে মানে যেটো ব্ৰাঞ্চ কামিং ফ্ৰম ওকাল সায়েন্স এইটো এটা ইন্টাৰলিংক আছে এইটো গঢ়াৰ কাৰণে ফলস্বৰূপে কি হ'ব যদি আপোনাৰ প্ৰগ্ৰেছ আৰু উন্নতি আছে তেতিয়াহ'লে আপুনি লিংক পাব আৰু সেইটো কাৰেকশ্যন কৰিব এটা কথা ঠিক কয় ন যে কোনো জন্মতে সোণৰ চামুচ মুখত দি অহা নাই জীৱনত সবাই কৰিবই লাগিব গতিকে কেনে কৰিবা এই যে গীতা যে কৈছে ভগৱানে কৃষ্ণই যে কৈছে যে তুমি কাম কৰা তাৰ ফল নুগুনিবা তাৰ ফল এনেও তুমি এটা সময়ত পাবা এটা কাম কৰিবলৈ কৈছে কি কাম কৰিব হা যেটো মানে বৈধ যেটো কাম লিগেল সেইটো কাম কৰিব লাগিব কাম বুলি ক'লে জাহাতা কাম কৰিলে নহব সেইটো ঠিক গতিকে মানে এইবিলাক সেইকাৰণে যিসকলৰ কন্ট্ৰভাৰ্সি যিসকলে আলোচনা হওক সমালোচনা হওক যিবিলাক কৰে সেই সকলৰ মাজৰে এজন ব্যক্তি যি জীৱনত সমস্যা পাইছে ইয়াৰ মূলতে হৈছে কাৰণটো হৈছে এইটো আৰু সেইটো হৈছে ব্ৰহ্মতত্ত্ব আৰু ব্ৰহ্ম জ্ঞান য'ত সেইমতে মানুহ ব্যক্তি পৰিচালিত হয় কাৰণ এইজন ব্যক্তি তো ইমান ডাঙৰ কাৰবাৰ ইমান মানে ধন আছিলে তো ল'ৰাটো বচাব নোৱাৰিলে কিয় আৰু তেখেতৰ ওয়াইফে মোৰ ওচৰত হুকুকাই কানিছে যে মই মৰা হলে ভাল আছিলে মোৰ 26 বছৰীয়া যেটো ডেকা ল'ৰা ইমান ভাল ল'ৰা আছিলে চোকা আছিলে যাৰ ফলত বাহিৰত পঢ়িছিলে মৰিলে কৈছে এটা কান্দি আৰু ইয়াত কোনো লাভ নাই ইটো হল আপোনাৰ ডেষ্টিনি যেনে কৰ্ম তেনে ফল মোৰ যেটো অৰিজিনেল ঘৰ মোৰ দেউতাই যিখিনি সংগ্ৰাম কৰি যি বনাই যি সমস্যাত ভুগি আছে তাৰ লগত মোৰ কানেক্টিভিটি নাই ফলস্বৰূপে তাৰ পৰা মই ওলাই অহাৰ পিছত মোৰ যেতিয়া নিজৰ প্ৰপাৰ্টি হৈ গ'ল এতিয়া মোৰ তাৰ লগত কোনো কানেক্টিভিটি নাই এতিয়া মোৰ ষ্টাইল আৰু মোৰ হেৰিয়াত চলিব সেইটো যেটো যুগ আৰু অধ্যায় মানে সেইজন ব্যক্তিৰ মৃত্যু হৈ গ'ল তাত ই নতুন সাৰ্কুলেট হ'ব সেইকাৰণে মোৰ সমান সকলো ফালৰ পৰা মোৰ দেউতাৰ হাত পুৰুষত আৰু মাৰ হাত পুৰুষত নাই আৰু মোৰ নেক্সট জেনাৰেশ্যন যেটো হ'ব সেইটো সি আগত যায় নে পিছত যায় হিচাপ ইয়াৰ পৰা হ'ব বুজি পাইছে কাৰণ যি দেখিছে যে জিৰোৰ পৰাটো মই আহি একো নাই কিন্তু নিজৰ মানে একাগ্ৰতা হা যেটো বিচাৰ চিন্তা সৎকৰ্ম তাৰ ফলস্বৰূপে তো যিমানখিনি নাইকেতো অভাৱ একো নাই যেটো আজিলৈকে হোৱা নাই গতিকে ইয়াত যেটো বাস কৰিলো মই কাৰণ এটা কথা হল যে এটা সেই বস্তুটো মানুহবিলাকে কয় যে আগত ভাড়া ঘৰত আছিল 20-25 বছৰ সুন্দৰ আছিলে কিন্তু ঘৰ বনাই যেতিয়া সেই তাত কাম সুন্দৰ আছিলে মানে সকলো ফালৰ পৰা জয়জয়ময় আছিলে তাৰ ফলস্বৰূপে তেওঁলোকে নিজৰ বুলি যে জীৱন সংকল্প কৰিলে সেইদিনাখনৰ পৰাই পতন আৰু খহনি আৰম্ভ হৈ গ'ল হেনা এই কথাটো হয় গতিকে সেইকাৰণে মানে এতিয়া আপোনালোকে যি কৰিব এটা সময়ত হয়তো মানে ৰজা আছিলে হা এতিয়া যি কৰিব ইয়াৰ পৰা হিচাপ হ'ব যে ৰজা হ'ব না ভিখাৰী হ'ব না একেবাৰে নাম নিচানেই উৰি যাব কিয়নো suppose
আপুনি এটা আপোনাৰ প্লট ললে এটা ঘৰ বনালে ঠিক আছে অল টুগেদাৰ ঘৰত ডিফেক্ট আছে নৰ্থ ইষ্টত পালে বহাই দিলে বাকি আন্ডাৰ হেৰি হৈ গল চাব হেতু তেওঁ ল'ৰা ছোৱালী থাকিলে যিমান থাকিব চবেই সব উৰি গুচি যাব মানে হেতুৰ যিটো মানে বংশ গতি বংশ মানে বংশ যিটো আহে না হেতুৰ নাম আৰু নিশান খতম হৈ যাব মাইকী বিলাকে পাৰিব বেলেগ প্ৰডাকশন দিব কোবাত কিবা কৰিব কিন্তু ইয়াত নচলিব হেনা গতিকে এই বস্তুটো ইয়াত হয় সেইকাৰণে নাম নিশান উৰি যাব তাৰ পৰা দেখিছো আমি তেনেকে বোলে এইটো ইমান হেৰি আছিল এতিয়া একোৱেই নাই তাত শেষ এতিয়াৰ পৰা এতিয়া গম পাব ই অন্ধবিশ্বাস নে অবৈজ্ঞানিক ধৰ্মীয় এইবিলাক খাহি ধেমালি কৰা কথা ইমানখিনি বুজাৰ পিছত তথাপিতো যদি বুজি পোৱা নাই মূৰত সোমোৱা নাই দুখ কাৰ এইটো হল ব্ৰহ্মস্থানৰ লগত ইয়াৰ কোনো কানেক্টিভিটি নাই কানেক্টিভিটি আছে কাৰণ প্লটটো হৈছে সৰু আৰু ঘৰটো ব্ৰহ্মস্থান ক'ত ঘৰটোতো কোনো ব্ৰহ্মস্থান নাই কাৰণ কিহত ব্ৰহ্মস্থান তেতিয়া হ'ব যদি প্লটটো ডাঙৰ হয় কাৰণ এইটো ওয়াল দি ইয়াত ডিভাইড কৰি দিয়া হৈছে হা হেতু হল হেতু ব্ৰহ্মস্থানেই হ'ব মানে মানে য'ত মিডল পইণ্ট কিন্তু হেতু ক্যালকুলেট কৰা নহয় ইমাজিনাৰি কাৰণ হেতু ডাইৰেকশন ভিত্তিত হ'ব এইটোতো বাস্তৱত ক'ব গ'লেতো এটা ইমাজিনাৰি হৈ গ'ল কি পৃথিৱীত যেটো হেৰি আছে এফালে কিবা ৰেখা টানি থোৱা আছে নেকি নাই বলে নহয় ৰেখাডাল খানি উলিয়াই লও হেতুটো নাই হা গতিকে হল কথাটো হেতু তাৰমানে ৰুল যেটো আছে সেই কথাটো যে কি কোৱা হৈছিল যে যেটো সাউথ ইষ্ট সাউথ আৰু সাউথ ওয়েষ্টত যদি হয় নহয় তাৰ যেটো মানে ইয়ং জেনাৰেশনটো সন্তান সেই ঘৰত নাম নিশান উৰি যাব এইটোই চিৰন্তন সত্য আৰু দ্বিতীয় কথা আৰু এটা মন কৰিবলৈ কথা এইটো ঠিক আছে আৰু বাকি ডিফেক্ট নাই নহলে ইয়াত কোৰ্ট কেজেছ আৰু লিটিগেশনো আহিব মাইকী মানুহজনী বেমাৰ হ'ল পইচা হেৰি হৈ গ'ল অজস্ৰ ধন অপাৰেশন হৈছে ভেৰি সেভিয়াৰ বহুত টকা লেনদেন ধাৰ লাগি আছে কিয় টু কন্ডিশনস ওয়ান ইজ কাৰণ এই যেটো ট্যাঙ্ক আছে নহয় ওয়েস্ট কভাৰ কৰি গৈছে প্ৰথম কথা দ্বিতীয় কথা ভেনাস ইজ গভৰ্ন ওমেন ইয়াত টয়লেট আছে আৰু দ্বিতীয় কথা ইন্টাৰেস্টিং কথা এটা কথা যেতিয়া ভুল হয় না ভুলেই হৈ যায় কাৰণ অংকটো যদি প্ৰথমতে ভুলকে পাতে ভুলেই হৈ যাব ইন্টাৰেস্টিং কথা হৈ গল কি চাবলগীয়া যে ইয়াত টাইল যেটো লগাইছে নহয় সৰু খুৰা মানুহে মানে লাপিলুপ মানুহে দেখিলে ভয় কৰিব মানে এনেকুৱা কিছুমান ডাৰ্ক কালাৰ ইউজ কৰিছে ই হল ওয়ান কাইন্ড অফ ডিফেক্ট দ্বিতীয় কথা ইন্টারেস্টিং কথা হৈ গল কি এই টয়লেট যেটো আছে নহয় এই টয়লেটৰ ভিতৰত মানে ঠিক ফায়াৰ্ড কালাৰ লগাইছে ফায়াৰ্ড কালাৰ হৈছে কি ইটা ৰঙৰ পুৰা যেটো হয় হা যেটো ৰেড ফেমিলি পৰা আহে হেতু লগাইছে গতে হিউ হৈছে ওয়ান কাইন্ড অফ ডিফেক্ট য'ত যেটো বস্তু হেতু ইউজ কৰিব লাগিব কি এটা প্ৰবলেম আৰু বাকিখিনি বাৰু কালাৰ হোৱাইট কালাৰ আছে প্ৰবলেম নাই কিন্তু এটা কথা মন কৰিবলগীয়া মানুহৰ হাজবেণ্ড ওয়াইফৰ ৰিলেশন আৰু মিলাপ্ৰীতি ঠিক আছে তাত কোনো আশা নাই কিয় ঠিক মানে সাউথ ওয়েস্ট আৰু ইয়াত বেডৰুম আছে আৰু এই বেডৰুমটো মহাবস্তুত কোৱা হয় যেটো ডিসপোজাল আৰু ডিসচাৰ্জ জোন বুলি গতিকে সিহঁতি যদি ভিজিট কৰে তেতিয়াহলে কেনাটো লিয়াব ইয়াত হা যে ডিসপোজাল জোনত হোৱাৰ কাৰণে স্বাস্থ্য ডিসপোজ হৈছে
হেল্থ ডিসপোজ হৈছে এক্সপেন্ডিচাৰ হৈছে হেতু হল তেওঁলোকৰ ধাৰণা কিন্তু আসলতে ইয়াত যেটো আছে মানে মেইন কথাটো হৈছে কি যে আমাৰ যেটো আছিলে যে ফাইনালি যে সাউথ আৰু সাউথ ওয়েষ্টত মাস্টাৰ বেডৰুম হ'ব লাগে আৰু সাউথ ইজ বেটাৰ দেন সাউথ ওয়েষ্ট why under my research সাউথক মই বেছি ভাল বুলি কৈছো এই কাৰণে সাউথ ইজ governed by Mars which is a মানে energetic planet है ना শক্তি আৰু বুঢ়া বুঢ়ী বয়সত কি লাগে শৰীৰত কমসে কম বল শক্তিটো অটুট ৰাখিব লাগে হেতু কোনে দিব সাউথ জনে দিব আৰু আজিকালি যিমান বাস্তু বিলাক আছে মই বেদিগৰো পাইছো মই তেনেকে তেওঁলোকে সাউথ ওয়েষ্টত দিয়ে বাস্তৱত according to Vedic scripture text সেই হিচাপত সাউথ ওয়েষ্টত হেভি লোড দিব লাগে ডাৰ্ক ৰুম বনাব লাগে তাত মানে বস্তু ষ্টৰ কৰিব লাগে অস্ত্ৰ শস্ত্ৰ ৰাখিব লাগে সেই কামটো কৰিব লাগে সেইকাৰণে ষ্টৰ ৰুম বেছ সাউথ ওয়েষ্টত আৰু হেতু হেভি লোডেড কৰাৰ কাৰণ হৈ গল কি হেভি লোডত এই কাৰণে কৰিব লাগে আৰু যেটো ষ্টেট কেজ এটা বহা হয় গতিকে হেটা হেভি লোডেড হৈ যাব হেতু হল ইয়াৰ কথা বাকি টয়লেটৰ প্ৰবলেম নাই কাৰণ that portion is governed by Rahu Karkov মানে টয়লেট এন্ড স্টেয়ারকেস ভঙা টুটা লেতেৰা পেটেৰা হেতু হল ইয়াৰ কথা